জামুগুৰিহাটত গোৰ্খাসকলক উদ্দেশ্যি অনুষ্ঠিত হয় এক বিশেষ সভা। চতিয়াৰ পৰিৱৰ্তে নদুৱাৰ গোৰ্খা সমাজ নামাকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ। সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকা। জামুগুৰিহাটৰ বাপুজী ভৱন প্ৰেক্ষাগৃহত বৃহস্পতিবাৰে অনুষ্ঠিত হয় বৃহত্তৰ চতিয়া গোৰ্খা সমাজৰ এখন প্ৰতিনিধিত্বমূলক নাগৰিক সভা। গোৰ্খা সমাজৰ সভাপতি মতি কুমাৰ নেৱাৰৰ সভাপতিত্বত অনুষ্ঠিত হয় উক্ত সভাখনি। সভাত অসম তথা ভাৰতবৰ্ষত গোৰ্খাসকলৰ অৱদানৰ বিষয়ে আলোচনা কৰা হয়। সভাত মুখ্য অতিথিৰ আসন অলংকৃত কৰে নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্ম হাজৰিকাই। অসমৰ লগতে ভাৰতবৰ্ষত গোৰ্খাসকলৰ অনবদ্য অৱদানৰ বিষয়ে সোঁৱৰে পদ্ম হাজৰিকাই। যিসকল গোৰ্খা আমাৰ ভাৰতীয় জনতা পাৰ্টীৰ কাৰ্যকৰ্তা বিষয়ববী আছে তেওঁলোকক লৈ নদুৱাৰ যি গোৰ্খা সমাজ গঠন হৈছে, আজি সভাখন অনুষ্ঠিত হৈছে। গোৰ্খা মানুহৰ সমস্যা আৰু গোৰ্খা মানুহৰ প্ৰতি যদি কোনোবাই ষড়যন্ত্ৰ কৰিছে, গোটেই কথাখিনি আচলতে ইয়াত আলোচনা হৈছে। গতিকে এই নদুৱাৰ গোৰ্খা যি সমাজ, বৃহত্তৰ নদুৱাৰ গোৰ্খা সমাজে তেওঁলোকৰ সংগঠনটো আৰু শক্তিশালী কৰিব আৰু ভাৰতীয় জনতা পাৰ্টীৰ সদস্য ভৰ্তি আৰু নৱীকৰণৰ যি অভিযান চলি আছে, এই অভিযানত শক্তিশালীভাৱে তেওঁলোকে অংশগ্ৰহণ কৰি প্ৰতি ঘৰ গোৰ্খা মানুহৰ যাতে সদস্য ভৰ্তি কৰিব পৰা যায় তাৰ কাৰণে আবেদন জনাব। ভাষণ প্ৰসংগত তেওঁ মন্তব্য কৰে যে গোৰ্খাসকলে দেশৰ সামৰিক শক্তিৰ পৰা আৰম্ভ কৰি শৈক্ষিক, সামাজিক, সাংস্কৃতিক, সাহিত্য আদি সকলো ক্ষেত্ৰতে যথেষ্ট অৱদান আগবঢ়াই আহিছে। গোৰ্খা জনগোষ্ঠীৰ আৰ্থ-সামাজিক আৰু সাহিত্য সংস্কৃতিৰ বিকাশৰ বাবে অসম চৰকাৰ সদায়ে দায়বদ্ধ। গতিকে গোৰ্খা জনগোষ্ঠীৰ লোকসকল আতংকিত হোৱাৰ কোনো কাৰণ নাই বুলিও মন্তব্য কৰে বিধায়কগৰাকীয়ে। গোৰ্খা জনগোষ্ঠীটো কোনো আতংকিত হোৱাৰটো কাৰণ যিবিলাক কাৰণে গোৰ্খা জনগোষ্ঠীৰ মানুহক দুখ দিছিলে যে বিদেশী বুলি বা NRC ক্ষেত্ৰত যিখিনি দুখ আছিল, ডি ভোটাৰলৈ যিটো দুখ আছিল, মাটিৰ অধিকাৰ লৈ যিবিলাক দুখ আছিল, ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ দিনত আজি বিদেশী বুলি গোৰ্খা জনগোষ্ঠীয়ে তিলমানো চিন্তা কৰিব লগা নাই, দপদপাই অসমৰ মাটিত থাকিব পাৰে। ইয়াৰ উপৰি ডি ভোটাৰ, NRC, ভূমিৰ অধিকাৰ আদিক লৈও মন্তব্য বিধায়কগৰাকীৰ। আধাৰ কাৰ্ড লৈ যি 342 গৰাকী গোৰ্খা মানুহৰ সমস্যা আছিল, সেইটো অসম বিধানসভাত এইবাৰ মুখ্যমন্ত্ৰীৰ সিদ্ধান্ত অৱগত কৰিলে যে সেইটো 9 লাখ কিমানৰ আধাৰ কাৰ্ডৰ সমস্যাটো নাই। গতিকে ইয়াতো সেই সমস্যা গোৰ্খা মানুহৰ নাই। আৰু মাটিৰ অধিকাৰৰ ক্ষেত্ৰত গোৰ্খা জনগোষ্ঠীয়ে মাটি পট্টা পোৱাৰ ক্ষেত্ৰত অসুবিধা নাই, পট্টা যথেষ্টখিনি দিয়াই হৈছে। আৰু বসুন্ধৰা 3টো ভালেখিনি গোৰ্খা জনগোষ্ঠীৰ মানুহে আবেদন কৰিব, তেওঁলোকক পট্টা দিয়া হ'ব। আৰু ট্ৰাইবেল বেল্ট 4 তাত গোৰ্খা মানুহে মাটিৰ ক্ষেত্ৰত অসুবিধা কিছু আছিল, সেইখিনিও আমাৰ চৰকাৰে এক সিদ্ধান্ত, কেবিনেট সিদ্ধান্ত লৈ তাত গোৰ্খা মানুহে মাটিৰ অধিকাৰৰ ক্ষেত্ৰত তাতো কোনো প্ৰব্লেম নাই। ইফালে 342 গৰাকীয়ে আধাৰ কাৰ্ড নোপোৱাৰ কাৰণ সন্দৰ্ভত মন্তব্য কৰে। লগতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বিশেষ তৎপৰতাত 9 লাখ অন্য জনগোষ্ঠীয় লোকে আধাৰ কাৰ্ড আৰু ৰেচন কাৰ্ড পোৱাৰ ব্যৱস্থা কৰি দিয়াৰ কথাও উল্লেখ কৰে। আধাৰ কাৰ্ড লৈ যি 342 গৰাকী গোৰ্খা মানুহৰ সমস্যা আছিল, সেইটো অসম বিধানসভাত এইবাৰ মুখ্যমন্ত্ৰীৰ সিদ্ধান্ত অৱগত কৰিলে যে সেইটো 9 লাখ কিমানৰ আধাৰ কাৰ্ডৰ সমস্যাটো নাই। গতিকে ইয়াতো সেই সমস্যা গোৰ্খা মানুহৰ নাই। উক্ত সভাত গোৰ্খা সমাজৰ সম্পাদক সঞ্জয় শৰ্মা, কাৰ্যকৰী সভাপতি কিশোৰ দাহাল, উপদেষ্টা ধনপতি কাফলে, বিশিষ্ট সমাজকৰ্মী খেমৰাজ চেত্ৰী, শিক্ষক সমাজকৰ্মী বিষ্ণু দাহাল আৰু বাৰেচহৰীয়া ভাওনা কমিটিৰ সম্পাদক জয়ন্ত বৰা আদিকে ধৰি বহু গণ্য মান্য ব্যক্তিৰ সন্মতিক্ৰমে পূৰ্বৰ বৃহত্তৰ চতিয়া গোৰ্খা সমাজৰ নাম সলনি কৰি বৃহত্তৰ নদুৱাৰ গোৰ্খা সমাজ হিচাপে নামাকৰণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
এটা অশুভ শক্তিয়ে সদায় চেষ্টা কৰি থাকে যে গোৰ্খা জনগোষ্ঠীৰ মানুহক অসন্তুষ্ট কৰি ভাৰতীয় জনতা পাৰ্টিৰ প্ৰতি অসন্তুষ্ট কৰি তেওঁলোকৰ ৰাজনৈতিক মুনাফা আদায় কৰিব পাৰে নেকি। গতিকে আজি গোটেই কথাবিলাক মুকলিকৈ কিছু কথা আলোচনা কৰা হৈছে। গতিকে আমাৰ সকলো ভাৰতীয় জনতা পাৰ্টিৰ কাৰ্যকৰ্তা আমাৰ বিষয়ববীয়া ৰাইজৰ মাজলৈ যাব, গোৰ্খা জনগোষ্ঠীক একত্ৰিত কৰি ভাৰতীয় জনতা পাৰ্টি দুৰ্গ হিচাপে আছে আৰু সুৰক্ষিত আৰু শক্তি বৃদ্ধি কৰাৰ অভিযান সদস্যবৰ্তিৰ জৰিয়তে আৰম্ভ কৰিব। ইয়াৰ বাবে সকলোৰে সহযোগিতা আমি কামনা কৰিছোঁ। অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ জামুগুৰিহাট।